হাই গাইজ, আজি মই আমাৰ বাৰীৰ বগৰী ছিঙি আৰু কেনেকৈ খাম আজি আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ দেই। আহকচোন বাৰু যাওঁ, কেনে ছিঙি লওঁ গছৰ পৰা। এইটো আমাৰ বগৰীজোপা, বগৰী পূৰা লাগিছে তলৰ পৰা ওপৰলৈকে। তাৰ পৰা এতিয়া আমি ছিঙিম, ধুম, ভালদৰে কাটিম আৰু তেল মছলা দি খাম। আমাৰ বুলিটো পানী টানিল। এয়া ছিগিলৈকে চিঙা কেইটামান কাটিছোঁ। একদম ভালকৈ কাটি তো ফাইনেলি আমি আৰু এতিয়া ইয়াক ভালদৰে ধুই মেলি যাব লাগিব আৰু কাটি কৰি হৈ গ'ল। এতিয়া আমি বনাম মছলা। অকণ দি দিওঁ। এইটো মেইন বস্তু, জালুক গুড়ি। খাই চাওঁচোন কেনেকুৱা লাগিছে বাৰু। একদম টেঙা মিঠা জলকীয়া, একদম আচাৰ আচাৰ লাগিছে সোৱাদটো। এইটো কি কয় বাৰু? আমাৰ ইয়াত এইটো বন বগৰী কয়, কিছুমানে আহোম বগৰী কয়, ইংৰাজী নেম পিচ। আপোনালোকক কওঁ জনাবচোন। মজা। আৰু মছলাটো ঘৰতে ভজা আৰু বনোৱা হয় যে, সেইকাৰণে টেষ্টটো বেলেগ লাগিছে, বহুত ধুনীয়া লাগিছে। চাট মছলা দিব পাৰি, এতিয়া দোকানলৈ যাবলৈ সময় বিষয় খাবলৈ মন গ'ল। আপোনালোকে পাৰেতো চাট মছলা দি খাই চাবচোন, বহুত টেষ্টি। আৰু এনেকুৱা থলুৱা ফলবিলাক সময়ৰ মতে পালে খাই থাকিব লাগে। বজাৰৰ যিবিলাক চব্জিবিলাক দৰৱ দিয়ে না, এইবিলাক অৰ্গেনিক ক'ব পাৰি, অৰ্গেনিকেই হয় বাৰু। অঁ বেটা, আমাৰ বেটাক খুৱাই থৈছোঁ। এইটো ধন্যবা। মই কাউ কাউ কৰিছোঁ দেই, তুমি হৈ থাকা দেই। তুমিও ডাঙৰ হৈ লোৱা, তুমিও খাবা দেই। বৰ সোৱাদ লাগিছে অ'। হাতেৰে খাই বেছি সোৱাদ লাগিব, কিন্তু ইয়াত জলকীয়া দিয়া আছে যে, সেইকাৰণে ধৰিবলৈ অকণ ভয় লাগিছে।
কাৰণ আমাৰ সৰু বেবীটোক ধৰিব লাগে যে জলকীয়া হাত হ'লে পটককৈ ধৰিব নোৱাৰি ন নবছ